নগাঁও জিলাত বেহাৰবাৰী আউটপোষ্টৰ মোহন নামৰ চৰিত্ৰটোৰ নাম মোহন। তেওঁৰ নামটো কি আছিলে? মোহন কেৰেক্টাৰ কৰা এজনৰ নামটো কি আছিলে? দীপজ্যোতি কেওট। মানে তেওঁলোকৰ গতেকে বেকে ছাগলীৰ দৰে বেবাই আমি মাতৃভাষা ভাওনাত মোহিনী নানাচো। আমাৰ এখন সমিতিয়ে ইতিমধ্যে অৱগত কৰিছে। অনুগ্ৰহ কৰি ভিডিঅ' কৰা, উক্ত ভিডিঅ'টো যিমান পাৰা সিমান ভাইৰেল কৰা। সমিতিসকলক মই ঘেণ্টা বুলি কৈছোঁ, ঘেণ্টা। ইয়াৰ নামটো কি? এইটো মুকুতা কপালত টপামূৰত চুমা খোৱাৰ দৰে আমিতো ভাওনা কৰিছে বুলি নগাঁৱৰ পুৰণি গুদামৰ এখন সমিতিয়ে ইতিমধ্যে অৱগত কৰিছে। অনুগ্ৰহ কৰি ভিডিঅ' কৰা, উক্ত ভিডিঅ'টো যিমান পাৰা সিমান ভাইৰেল কৰা। এই স্থানৰ পৰাই অংকীয়া আৰ্হিৰ ভাওনা সম্পৰ্কে 2024 বৰ্ষৰ 1 জানুৱাৰী তাৰিখে কলং কলা কেন্দ্ৰৰ 23তম প্ৰতিষ্ঠা দিৱসত গ্ৰহণ কৰা প্ৰস্তাৱসমূহক আমি উজনি অসমৰ পৰা এই স্থানৰ পৰা আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। মোৰলৈ ফোনৰ উপৰি ফোন আহি আছে আজি দিনটো। এইভাবে ফোন আহি আছে, তেওঁলোকৰ অঞ্চলৰে এজন ডেকা যুৱকে আমাৰ মাতৃভাষা নাট ভাওনা কৰাৰ কাৰণে উক্ত যুৱকজনক মানসিকভাৱে তেওঁলোকে ভীতিগ্ৰস্ত কৰি আছে, মানসিকভাৱে তেওঁলোকে দুখ দি আছে যে মাতৃভাষা নাট ভাওনাত উপস্থাপন কৰা কলা কৌশলীসমূহ অসমৰ সুযোগ সন্তান নহয় নেকি? ইমানেই যদি অংকীয়া নাট ভাওনা বুলি ছাগলীৰ দৰে বেয়াই থাকিলেও নহ'ব। কাৰণ নগাঁও জিলাত বেহাৰবাৰী আউটপোষ্টৰ মোহন নামৰ চৰিত্ৰটোৰ নাম মোহন। তেওঁৰ নামটো কি আছিলে? মোহন কেৰেক্টাৰ কৰা এজনৰ নামটো কি আছিলে? দীপজ্যোতি কেওট। মানে তেওঁলোকৰ গতেকে বেকে ছাগলীৰ দৰে বেবাই আমি মাতৃভাষা ভাওনাত মোহিনী নানাচো। এটি হাত চাপৰি সকলোৰে কামনা কৰিছোঁ। নগাঁৱৰ উক্ত সমিতিখনক ধিক্কাৰ দিছোঁ। তেওঁলোকে প্ৰথমটো প্ৰস্তাৱত লিখিছে যে মাতৃভাষাৰ ভাওনাই মধ্য অসমৰ অংকীয়াৰ আৰ্হিৰ ভাওনাক ভীষণভাৱে ক্ষতিগ্ৰস্ত কৰিছে। তেওঁলোকলৈ পোনপটীয়াই মুকলি মঞ্চৰ পৰা প্ৰশ্ন, আমাৰ মাতৃভাষা নাট ভাওনাই তেওঁলোকৰ নগাঁৱত ছাগলীৰ দৰে বে কৰি থকা বেবোৱা মোহনৰ দৰে চৰিত্ৰটোৱে মোহিনী কৰি পেলাই এই বাইচুং ভুটীয়া, ইয়াৰ নামটো কি? এইটো মুকুতা কপালত টপামূৰত চুমা খোৱাৰ দৰে আমিতো ভাওনা মাতৃভাষাৰ নাই কৰা কৰিছোঁ নেকি? এটি জোৰজাৰ হাত চাপৰি কামনা কৰিছোঁ। তাৰ পাছতে তেওঁলোকে লিখিছে, এই ক্ষেত্ৰত মধ্য অসমত যিসকল সাংস্কৃতিক দিশত জড়িত ব্যক্তি, শিল্পী তথা অনুষ্ঠান মাতৃভাষা ভাওনাৰ সৈতে জড়িত হৈছে তেওঁলোকে বিষয়টো বিবেচনা কৰিবলৈ টানি অনুৰোধ আৰু প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। তেওঁলোকে আমাৰ মাতৃভাষা নাট ভাওনা বেবেৰিবাং হ'ল বুলি আমাক ধিক্কাৰ দি পেলাই তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ কোন হে? নিজৰ খাইছোঁ, নিজৰ বৈছোঁ, নিজে পিন্ধিছোঁ, নিজে ভাওনাত ওলাইছোঁ, তেওঁলোকৰ পিতৃ মাতৃৰ নাট ভাওনা পৈতৃক সম্পত্তি নেকি? এটি জোৰজাৰ প্ৰশ্ন নামনি অসমৰ পুৰণি গুদামৰ উক্ত সমিতিখনলৈ। এটি হাত চাপৰি সকলোৰে কামনা কৰিছোঁ। দ্বিতীয় প্ৰস্তাৱটো লিখিছে, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান নগাঁও জিলা। ইয়াতে অংকীয়া আৰ্হিৰ ভাওনা কেইবাশ বছৰ ধৰি চৰ্চা হৈ আহিছে। অংকীয়া আৰ্হিৰ ভাওনা গুৰু দুজনৰ অংকীয়া নাটৰ পিছৰ পৰ্যায়ৰ এক বলিষ্ঠ সাংস্কৃতিক সংযোজন। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে শংকৰদেৱ গুৰুজনাই প্ৰকৃততে অংকীয়া নাট ভাওনা সৃষ্টি কৰিছিল। হয়, কথাটো শুদ্ধ। শংকৰদেৱ গুৰুজনাই ভাওনা প্ৰৱৰ্তন কৰিছিল। তেওঁলোকে এইটোও নাজানে যে অংকীয়া নামৰ শব্দটো আমি পিছতহে সংযোজন কৰিছোঁ। কাৰণ অংকত পৰিৱেশন হয় কাৰণেই আমি অংকীয়া বুলিছোঁ আৰু আমি মাতৃভাষাত কৰা ভাওনাসমূহক মাতৃভাষাৰ নাট ভাওনা বুলিছোঁ। মাতৃভাষা নাট ভাওনা তেওঁলোকক ইয়াৰ পৰা ধিক্কাৰ দি বুজাই দিব খুজিছোঁ। যিদিনা বৰদোৱাত ৰেকৰ্ডিং চলি আছেনে? তেওঁলোকলৈ এই ৰেকৰ্ডিংটো পঠাব লাগিব। যিদিনা বৰদোৱাৰ থানত সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাকে বৰগীত পৰিৱেশন কৰিবলৈ গৈছিল। দিনৰ ভাগত সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাতৃয়ে বৰগীত পৰিৱেশন কৰিলে আৰু লগে লগে শুনিলে যে গধূলিলৈ ভাওনা পাতিছে, ভাওনা চাবলৈ যাম। ভাওনা চাবলৈ গৈ কি দেখিলে জানে? বৰদোৱাৰ থানত কি দেখিলে জানে? নাট ভাওনাৰ নামত, ব্ৰজাৱলী ভাওনাৰ নামত পশ্চিমৰ বঙালসকল আহি বেংগলী ভাষাৰে সংমিশ্ৰণ কৰি বেংগলী ভাষাৰে শংকৰদেৱ গুৰুজনাৰ নাট ভাওনাক উপস্থাপন কৰিব বিচাৰিছিল। তেতিয়া নিজৰ ঘৰলৈ আহি অম্বিকাগিৰিক ক'লে যে অম্বিকা, এনেকৈ হ'লে আমাৰ মাজত ভাওনা নাথাকিব, গতিকে তই এভাগ নাট লিখ। তেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী ক'লে, মই নাট কেনেকৈ লিখিম? মইতো নাটৰ ৰাগ তাল সুৰ সঞ্চাৰৰ বিষয়ে নাজানো। বোলে মই বৰগীতৰ ৰাগ তাল সুৰ সঞ্চাৰ জানো, গতিকে সত্ৰীয়া ৰাগ তাল সুৰ সঞ্চাৰ মই নিৰূপণ কৰিম, তই এভাগ মাতৃভাষাত নাট লিখ।
যাতে ব্ৰজাৱলী ভাষাৰ পৰা আহি আমি মাতৃভাষাক যাতে প্ৰাধান্য দি পেলাই আমি বঙালসকলৰ এই এনেধৰণৰ বিভ্ৰান্তিকৰ অনুষ্ঠানবিলাক যাতে আমি ধ্বংস কৰিব পাৰোঁ। তেতিয়া মাকৰ কথা শুনি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰথমখন বধকাব্য লিখিছিল, যিখনৰ নাম আছিল জয়দ্ৰথ বধ। আৰু সেই দিনাৰ পৰাই অসমত মাতৃভাষাৰ নাট ভাওনা প্ৰচলন হৈ আছে আৰু ভূত ভৱিষ্যতেও মাতৃভাষাৰ নাট ভাওনা প্ৰচলন হৈ থাকিব লাগিব। গতিকে পশ্চিমৰ পৰা আৰু নগাঁৱে কি ভাওনা কৰিছে আমি চকুৰ আগত দেখি আছোঁ। সিদিনা অংকীয়া নাট ভাওনা আছিল, তেওঁলোকৰ এটা নাট্যগোষ্ঠীয়েই শ্ৰেষ্ঠ নাট্য দলৰ সন্মান পাইছে, য'ত মই ঘোষক হিচাপে আছিলোঁ। জয়জাতে উক্ত নাট্য দল তুলি আমাৰ তৰফৰ পৰা আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি অংকীয়া নাটেই হওক, মাতৃভাষা নাটেই হওক, আমি নাটভাগৰ ওপৰত সদায় ভৰসা কৰোঁ। ঘৰখনত যেতিয়া অসুখ বিসুখত পৰোঁ, মনতে ভাবোঁ এভাগি ভাওনা নামঘৰত দিম, তেতিয়া চাগে আমুকৰ বেমাৰটো ভাল হ'ব। মোৰ দেউতা আজি গা অসুখ, ডক্টৰে ৰিলিজ দি দিলে, তাৰপিছতো আমি মনতে ভাবোঁ যে দেউতাৰ গাটো যদিও অসুখ, নামঘৰলৈ ভাওনা এভাগকে আগবঢ়াওঁচোন। আগবঢ়াওঁ নে নবঢ়াওঁ ৰাইজ? বঢ়াওঁ নে নবঢ়াওঁ? আমি তেতিয়া নাটভাগ আগবঢ়াওঁ, আমি মনত এটা শান্তি পাওঁ। তেনেকুৱা এভাগ নাট আগবঢ়াই আমাৰ এটা পৰিয়াল শান্তিত আছে। গতিকে তোমালোকে মাতৃভাষাৰ নাট ভাওনা চাই কিয় ইমান অশান্তি ভোগ কৰিছা? মই নগাঁও সমিতিখনক সুধিছোঁ, এটি হাত চাপৰি কামনা কৰিছোঁ। চামগুৰিক ধৰি অবিভক্ত নগাঁও জিলাৰ এইবিলাক পঢ়ি নাথাকোঁ, এইবিলাক ফাল্টু কমিটি। এই গোটেইখন 6টামান তেওঁলোকৰ কিবা দফা আছে, এইবিলাক নপঢ়োঁ। এইবিলাক মই মঞ্চৰ পৰা আজি মুকলি মঞ্চৰ পৰা এটা কথা কওঁ নি, মাতৃভাষা ভাওনাক নৎসাত কৰিবলৈ যিমান অসমৰ সমিতি যুঁজি নাথাকক কিয়, মাতৃভাষা ভাওনাক কেতিয়াও নৎসাত কৰিব নোৱাৰে। মাতৃভাষা ভাওনাক নৎসাত কৰিব বিচৰা সমিতিসকলক মই ঘেণ্টা বুলি কৈছোঁ, ঘেণ্টা। ধন্যবাদ। জয় গুৰু শংকৰ।